জয় মা বগলামুখী আজি গান্ধী বস্তিত থকা শ্ৰী শ্ৰী সুদৰ্শিনী বগলামুখী শক্তিধামত আহিছো বৰেণ্যদাই পূজা কৰি আছে আজি যেহেতু অমাৱস্যা গতিকে কেনেকুৱা পূজা কৰি আছে আৰু আজি তান্ত্ৰিক পূজাত কেনেকুৱা বিশেষত্ব থাকিব মানুহে কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব সেইখিনি কথা আজি আপোনালোকে ভিডিঅ'টোত গম পাব গতিকে আহক তেওঁৰ লগত কথা পাতিম প্ৰথম কথা আজি এনেকুৱা পৰিৱেশত দ্বিতীয়বাৰ আহিলো আৰু পূজা চলি আছে দেখিছো মানে বহুত মানুহৰ ভিৰ চলি আছে আৰু মই কথাও পাতিছো দেই তেখেতৰ লগত তেওঁলোকে কৈছে যে বহুত ফল পাইছে হেতু কাৰণে তেওঁলোকৰ কিছুমানে কৈছে দ্বিতীয়খন পূজা কিছুমানৰ তৃতীয়খন পূজা এনেকৈ মানে কৰি আছে আজি যেহেতু অমাৱস্যা নখন পূজা বলে আজি কৰিবলগীয়া আছে আপুনি কিমান টাইমৰ পৰা বহিছে আৰু কেনেকুৱা কি চলি আছে আজি কওকচোন না মই ভগৱতী কৃপাত যোৱা কালিৰ পৰাই মই পূজা কৰিয়ে আছোঁ কণ্টিনিউৱাছলি চ' আজিও আছে আচলতে আজি 9খন পূজাটো আচলতে দেখুৱাৰ কথা কিন্তু আজি 50খন পূজা আছিলে 50খন অঁ তো কিন্তু এতিয়া আমি কৰিব নোৱাৰোঁ লিমিটেশ্যন থাকি যায় ইয়াত আমাৰ মন্দিৰ ভাগ সৰু কিন্তু মা সাংঘাতিক জাগৃত দেৱী বিৰাট জাগৃত ইয়াতে দেৱীয়ে যোন মানুহে বিচাৰে যাৰ মনৰ আশা যি বিচাৰে এই ভগৱতী মহামায়ে সকলোকে মংগল কৰে সেইকাৰণে বহুত মানুহবিলাক আহি ফলবিলাকো পায় আৰু মোৰো ভাল লাগে ন মই কিবা এটা কৰিবৰ কাৰণে পাৰিছোঁ আৰু যেহেতু আজি অমাৱস্যা আজি মানে কেনেকুৱা ধৰণৰ কি পূজা হ'ব অকণমান বিতংভাৱে কওক আজি মানে একদম তান্ত্ৰিক পূজা হ'ব বলি বিধান পূজা হ'ব বগলামুখী তান্ত্ৰিক পূজা হ'ব আৰু এই অমাৱস্যাৰ দিনটো সাধকবিলাকৰ কাৰণে খুব ভাল অমাৱস্যাত তান্ত্ৰিক ক্ৰিয়া কৰাৰ কাৰণে ভাল তান্ত্ৰিক পদ্ধতি কৰাৰ কাৰণে ভাল পূজা কৰাৰ কাৰণে ভাল অমাৱস্যা বহুত মংগল দিন হয় আচলতে হয় আপুনি কিমান টাইমৰ পৰা বহিছে আজি পূজাত মইতো বহিয়ে আছোঁ ৰাতিপুৱা অকণমান 1 ঘণ্টা মাত্ৰ শুইছিলোঁ নে 1.5 ঘণ্টা শুইছিলোঁ মাত্ৰ গৈ পেলাই সেই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বহি আছে আৰু গোটেই ৰাতি বহিব চাগে এইটো হ'ল নাই ৰাতিপুৱা 10টা বাজিব কালি হয় আৰু যেহেতু আজি অমাৱস্যা আপুনি কৈছে তান্ত্ৰিকসকলৰ কাৰণে মানে অকণমান পূজাটো অলপ বেলেগ ফল পায় আপুনি মানে আগৰ কেইদিনতকৈ বা অলপ বেলেগ ফিল কৰি আছে নে বা আজি কেনেকুৱা ধৰণৰ ভাইব্ৰেশ্যন আছে ভাইব্ৰেশ্যনটো খুব ভাল তুমি নিজে চাগে ফিল কৰিছা একদম বেলেগ এটা বহুত বেছি পজিটিভ আৰু মানে বেলেগ কিবা এটা মই বুজাব পৰা নাই আচলতে কথাটো তুমি এটা বস্তু চোৱা অমাৱস্যা হওক চতুৰ্দশী হওক একাদশী হওক এই 3টা দিনেই আছে মাত্ৰ আমাৰ শাস্ত্ৰত এইকেইটাত মানে ফলটো ট্ৰিপল হৈ যায় পূজাটো ট্ৰিপল হৈ যায় ঠিক আছে তো সেইখিনি বস্তু মানুহবিলাকে কৰে আৰু ফলবিলাকো পায় আৰু বাকীবিলাক নৰ্মেল ডেজতটো কৰি থাকে তেওঁলোকে আহিয়ে থাকে কিন্তু এইকেইদিনত অমাৱস্যাত বিশেষকৈ বহুত বেছি ফল পায় আৰু সেই চব দেৱীৰ ওপৰত কথা মায়ে কাক কেনেকৈ কোন সময়ত তোমাৰ আজি তুমি পূজা কৰিবৰ কাৰণে আহিছা তোমাৰ আজিও হৈ যাব পাৰে কামটো হয়তো তোমাৰ 1 মাহ লাগিবও পাৰে বা 1 বছৰ লাগিব পাৰে কিন্তু কামটো কিন্তু পূৰা হৈ যায় ডেটছ ইট আজি আপুনি মাৰ লগত কানেকশ্যনটো আপোনাৰ কেনেকুৱা ধৰণৰ হৈছে পূৰা কানেকশ্যন এই কানেকশ্যন চলি জীৱনভৰ চলি থাকিব আৰু কানেকশ্যন মানুহে যিমানে কমেণ্ট কৰক যিমান নকৰক আৰু মই এইবিলাক জানাই দেখোন কমেণ্ট সেইটোতো বাৰু কমেণ্টটো বাৰু চলি থাকে গম পাইছোঁ কিন্তু এতিয়া ধৰি লওক কিছুমান এনেকুৱা মানুহ আছে আপোনাৰ কথা জানিব বিচাৰে হু ইজ বৰেণ্য বৰঠাকুৰ আচলতে কোন হয় কি বুলি আপুনি সেই মানুহসকলক আপুনি বুজাব বিচাৰিব আপোনাৰ নিজৰ বিষয়ে কি বৰেণ্য বৰঠাকুৰ দেৱীৰ চাকৰ মই ভগৱতীৰ দাস মোৰ বেলেগ কোনো পৰিচয় নাই বেলেগ একো নাই মানুহক মই হেল্প কৰোঁ মানুহৰ যি প্ৰব্লেম আছে তেওঁলোকে লৈ আহে তেওঁলোকক হেল্প কৰোঁ বাছ মই সেইটোৱে সেনেকৈ থাকিবৰ কাৰণে মোৰ মন না মোক হাই পজিশ্যন লাগে না মোক কিবা লাগে একো দৰকাৰ নাই মোক মই জাষ্ট মানুহক হেল্প কৰিব বিচাৰোঁ আৰু যোনটো নৱপ্ৰজন্ম উঠি আহিছে এতিয়া তেওঁলোকৰ যাতে ফিউচাৰটো ভাল হয় তাৰ কাৰণেও হেল্প কৰিবৰ কাৰণে বিচাৰোঁ কিন্তু এটা আচৰিত লাগিছে মইতো বহুতবাৰ আহিছোঁ ইয়াতে আজিতো সাংঘাতিক মানুহ দেখিছোঁ ইমান ভিৰ কেনেকৈ আপোনাক কি হিচাপে বিশ্বাসত লৈছে বুলি আপুনি ভাবে বহুত মানুহ আহিছে কিন্তু আপুনি কি ভাবে নিজে কি ফিল কৰে মানুহখিনিয়ে আচলতে ভাল পায় চাওক এতিয়া কথাটো হৈছে কি যে মানুহখিনি আপোনাৰ যেতিয়া প্ৰব্লেমটো যেতিয়া ছল্ভ হয় সেইটো ছল্ভটো হ'লে মানুহখিনিয়ে খুব ভাল পায় সেনেকৈ বহুত মানুহ আহে আৰু বহুত মানে অসমৰ গুৱাহাটীৰো জ্যোতিষী বহুত আহে জ্যোতিষীও আহে মোৰ ওচৰত আচ্ছা তেওঁলোকে ডিছক্ল'জ কৰিবৰ কাৰণে মানা কৰে কিন্তু বহুত আহে ডাঙৰ দেই আৰু তেওঁলোকেও আহে আৰু তেওঁলোকেও সমাধানবিলাক ভগৱতী কৃপাত পায় মানুহখিনিও পায় আৰু চোৱা বিশ্বাসেই হ'ল মানে ভগৱানৰ মেইন কথা তুমি যোন যাকে বিশ্বাস নকৰা কিয় আজি বগলা মন্দিৰত আছোঁ কালি তুমি ভগৱান কৃষ্ণৰ মন্দিৰত যাবা পৰহি বেলেগ এটাত যাবা তো চব বিশ্বাসটোৱে মেইন এতিয়া এগৰাকী মানুহৰ লগত মই কথা পাতিছিলোঁ তেতিয়া তেওঁক কৈছে যে তেওঁৰ গাত বোলে পিশাচ লাগি আছিল আপোনাৰ ইয়াত পূজা দিছিল তাৰপাছত এতিয়া সেই প্ৰব্লেমখিনি ছল্ভ হৈছে তেনেকুৱা ঘটনা পায়ে আছে মানে তেনেকুৱা কাচ্চা কলৰ কথা কৈ আছে চলি থাকে এইবিলাকতো আৰু কণ্টিনিউৱাছলি বস্তুটো মানে আগৰ পডকাষ্টবিলাকত কৈছোঁৱেই এই কাচ্চা কালোৱা 1.5 ফুটীয়া সেইবিলাক বস্তু থাকে আৰু এইবিলাক বস্তু মাইকী মানুহক এফেক্ট কৰে কিন্তু আজি একদম ফুল্লি ফ'কাছড যে পূজা কৰিম আৰু পূজা কৰি পেলাই মানুহক যাতে হেল্প কৰিবৰ কাৰণে পাৰোঁ সেইটোৱে মেইন বস্তু ইণ্টেনশ্যন এতিয়া ধৰি লওক বহুতে ভিডিঅ'টো চাই আছে আগৰ পৰা চাই আহিছে আজিও চাই থাকিব আপুনি কিবা ক'ব বিচাৰিব নি যিখিনি অডিয়েঞ্চে আপোনাক এতিয়ালৈকে বহুত বেছি মৰম দিছে বা আপোনাক কিয় বিশ্বাসত ল'ব সেইটো হৈছে কি ক'ব বিচাৰিব আপুনি তেওঁলোকে আহক মোৰ ওচৰলৈ আহিলে মোক চিনি পাব ন মোক আহিলে গম পাব ন এই দূৰত থাকি পেলাই আপোনাৰ
বৰেণ্য বৰঠাকুৰক কমেণ্ট কৰাটো বহুত ইজি দূৰত থাকি পেলাই যদি ওচৰত যেতিয়া মোক তুমি লগ পাবা ওচৰত যদি তুমি থাকিবা মোক যেতিয়া চিনি পাবা তেতিয়া তুমি মই কমপ্লিটলি বেলেগ কিছুমানে কয় ফেক বাবা ভালেই লাগে ফেক বাবা বুলি ক'লে শুনিবৰ কাৰণে কিয় ভালেই লাগে কিন্তু মানুহবিলাকে সিহঁতেতো আহিব নোৱাৰে ন মোৰ ওচৰত হয় মোক যোনবিলাক মানুহে নিগেটিভলি কমেণ্ট কৰে সিহঁতেতো মোৰ ওচৰত আহিব নোৱাৰে কেতিয়াও সিহঁতে দূৰৰ পৰা থাকি যাব দূৰতে কিন্তু যোনবিলাকে মোক আচলকৈ ভাল পায় সিহঁতে সদায় জড়িত হৈ আছে মোৰ লগত চবতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল সেইটোৱে আৰু মিৰেকেল বুলি যে কয় যে এটা শব্দ আছে ন মেজিক মিৰাকল মেজিক নহয় মিৰাকেল মিৰাকল আচ্ছা মিৰাকেল ইয়াত হয় এই সুদৰ্শিনী বগলামুখী মন্দিৰত মিৰাকেল হয় ইয়াত মানুহে বহুত বস্তু পায় পাব্লিক নকৰোঁ আমি বহুত বস্তু ইয়াত পায় কামাখ্যাটোতো বগলামুখী আছে আপোনাৰ এইটো ইয়াত স্থাপন কৰিছে এইটো ডাঙৰ কণ্ট্ৰভাৰ্চি হৈ যাব মই কামাখ্যা বগলাৰ কথা ক'লে তাততো মোক ভালেই নাপায় মানে ৰিজনটো কিয় কাৰণে কাৰণ তেওঁলোকে পূজা সেৱা যোনটো পদ্ধতিত কৰে তাতকৈ বেলেগ ধৰণে মই ৱৰ্ক কৰোঁ মোৰ প্ৰচেছটো কমপ্লিটলি বেলেগ তেওঁলোকৰ মানুহে ৰিজাল্ট নাপায় কেতিয়াবা তাতে কামাখ্যা শক্তিপীঠ কামাখ্যা মহা ডাঙৰ পীঠ হয় সকলো মানুহে বিশ্বাস কৰে মা ভগৱতী চিৰ তাত স্থায়ী হৈ আছে কিন্তু কথাটো হৈছে কি যে সমস্যাবিলাক যদি কোনোবাই বগলা মন্দিৰত লৈ যায় তাতে সিহঁতে তাৰ ফুল্লি এড্ৰেছ কৰিবৰ কাৰণে অলপ সীমিতভাৱে কৰে ভালকৈ নোৱাৰে তো কিন্তু মোৰ ওচৰত যিটো ডিফাৰেঞ্চটো হ'ল যে মোৰ ওচৰত আহিলে পাৰ্চনেল গাইডেঞ্চ এটা পোৱা যায় মোৰ লগত জড়িত হৈ থাকিব পাৰে অনবৰতে কিন্তু তেওঁলোকৰ বিজি থাকে তেওঁলোকৰ টাইম কম থাকে তো সেইকাৰণে তেওঁলোকে ইমান হেৰি কৰিব নোৱাৰে চ' সেইকাৰণে এতিয়া গোটেই মানুহখিনি আচলতে মোৰ ওচৰত ঢাল খাইছে অসমৰ যিমান মানুহ আছে বগলা মন্দিৰ বুলি কোৱাৰ লগে লগে অকল মা সুদৰ্শিনী বগলামুখী মন্দিৰ বুলি চিনি পায় আৰু মোকতো ভগৱতীৰ দাস বুলি চিনি পায় সেইটোৱে কথা আৰু কিছুমানে কৈছে যে পইচা লুটি আছে আপুনি কিবা প্ৰত্যুত্তৰ দিব বিচাৰিব নেকি আজিকালিতো সেইটো কথা কৈছোৱে আজিকালিতো ইমান নৈবেদ্য আছে এইবিলাক দেখা অকণমান কেমেৰাত দেখাই দিয়াচোন কিমান নৈবেদ্য আছে এইবিলাক এইবিলাক নৈবেদ্য এতিয়া যদি মই পইচা নিদিওঁ এইবিলাক নৈবেদ্য আহিব ক'ৰ পৰা চ' মই পইচা পাম ক'ৰ মানুহৰ পৰাতো মই পইচা পাম তো সেইটোৱে কথা এতিয়া পইচাটো ল'বই লাগিব ৰিজনেবল পইচা কিন্তু দেই এনেকুৱা নহয় যে একদম হাইপাৰ কিবা কৰিছোঁ বাহিৰত আপোনাৰ তোমাৰ এই ডাঙৰ ডাঙৰ কিছুমান গুৰু আছে এটা আছে মণিকান্দন বুলি অঘৰী এই মুণ্ডমালা পিন্ধি থাকে সি মানে তাৰ মিনিমাম চাৰ্জেছ বহুত কমৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে কৰোৰলৈকে গুচি যায় মোৰ হিচাপ নাই মোৰ নমিনেল যোনটো মোৰ দক্ষিণাটো থাকে দক্ষিণা থাকিবই লাগিব না চলিম কেনেকৈ মোৰ ঘৰৰ ইলেক্ট্ৰিচিটি EMI আছে ইলেক্ট্ৰিচিটি বিল আছে মানুহবিলাকক মই দৰমহা দিব লাগে এমপ্লয়বিলাকক কথা আছে নহয় মানুহবিলাকে বুজিব লাগিব আৰু যদি বুজি নাপায় তো মোক জড়িত হ'ব নোৱাৰে যোনে মোক ভাল পায় সিহঁতে মোৰ ওচৰত আহে সেইটোৱে কথা এতিয়া আপুনি পূজাত লাগক কিন্তু আপোনাৰ ধৰি লওক বহুতো ব্যক্তি আহিছে আজি পূজা কৰিবৰ কাৰণে তেওঁলোকৰ লগত কথা পাতিম কাষতে আছে বা তেওঁৰ লগতো অকণমান জানিবলৈ চেষ্টা কৰিম তেওঁ কেতিয়াৰ পৰা আহিছে কেনেকুৱা কি ফল পাইছে দাদা আপোনাক অকণ কৈ দিয়কচোন আপুনি কেতিয়াৰ পৰা আহিছে আৰু আপোনাৰ নামটো আৰু আপোনাৰ প্ৰব্লেম কি আছিলে মোৰ নাম সুৰজিত মই ঘৰ আপাৰ আছাম মই লাষ্ট 6 মাহৰ পৰা ইয়ালৈ আহি আছোঁ গুৰুজী আমাৰ যিখিনি গাইডেঞ্চ আছে যিখিনি আমাক হেৰি কৰিছে তো বহুতখিনি ভাল ৰিজাল্ট পাইছোঁ আমি আমাৰ প্ৰব্লেম কিছুমান আছিলে ফেমিলি ইছ্যুজ কিছুমান এইখিনি অট'মেটিক ছল্ভ হৈ গৈছে আৰু লাইফটো বহুত পজিটিভ ৱেত গুচি গৈছে আমাৰ যিখিনি আমাৰ আগত ব্লকেজ আছিলে যিখিনি হাৰ্ডেলছ আছিলে সেই হাৰ্ডেলছখিনি বহুত ছফ্ট হৈ পেলাই আমি এটা নতুন ভাইব পাৰি পেলাই নতুন এটা নট অনলি মানে আমি গুৰুজী নট মানে হেৰি কাৰণে বহুত গাইডেঞ্চৰ কাৰণে আমি আহোঁ ডেইলি কিছুমান গাইডেঞ্চৰ কাৰণে আহোঁ ছাজেশ্যনৰ কাৰণে আহোঁ ইয়াত যে বেলেগ হেৰি নহয় আহিলে ভাল লাগে আমি বেচিকেলি আমি আহোঁ বহুত এটা শান্তি পাওঁ এটা এনাৰ্জি পাওঁ আমি গুৰুজীৰ গাইডেঞ্চ থাকে আমাৰ লগত চ' আমি ৰিজাল্ট পাইছোঁ বহুত ৰিজাল্ট পাইছোঁ এণ্ড মানুহে যি কয় নাজানো বাট আমি বহুত ভাল পাইছোঁ আৰু আজি পূজা দিব আহিছে পূজা মোৰ আগলৈ হৈ গৈছে এতিয়া বাট আমি মাজে সময়ে আহি থাকোঁ গুৰুজীৰ আশীৰ্বাদ ল'বৰ কাৰণে আহি থাকোঁ ইয়াত কেতিয়া আহিলে আৰু কেতিয়াৰ পৰা জড়িত হ'ল বৰেণ্যৰ লগত বগলামুখী এই সুদৰ্শিনী ধামৰ লগত मेरा शुरू से बचपन से ही तंत्र में रुचि था मैं पिछले 15 साल से अध्यात्म के क्षेत्र में हूँ मैं वैदिक साधना में था पहले लेकिन उससे मेरे को आत्मसंतुष्टि नहीं मिला जी तो मैं बहुत सारे तांत्रिक गुरु के साथ भी मिला लेकिन वहाँ भी मेरे मन को शांति नहीं मिला और मैं 2-3 महीना पहले गुरुजी का वीडियो देखा था तब मुझे लगा कि गुरुजी से जाकर के मिलना चाहिए जी तो मैं अम्बुबाची मेला में गुरुजी के पास आया गुरुजी से मिला तब मेरे को वास्तविक तंत्र क्या होता है ये समझ में आया जी गुरुजी का महत्व के बारे में कुछ बताइए
गुरु जी के बारे में एक गुरु जी से मैं बहुत सारे तांत्रिक गुरुओं से मिला, लेकिन इसमें बहुत सारे फ्रॉड चल रहे हैं। अच्छा, फेक भी चल रहा है। बहुत फेक मार्केट चल में। रहे हैं, तंत्र के नाम पे बहुत उल्टा पुल्टा कर रहे हैं। तो मेरे को वहाँ कोई संतुष्टि नहीं मिला। मैं जब गुरु जी का वीडियो देखा तब जा कर के मेरे को लगा कि वास्तविक तंत्र क्या है और कलयुग में इसका क्या प्रभाव है। जी। मैं वैदिक साधना भी पिछले 15 साल से किया हूँ, लेकिन उसका उतना लाभ नहीं है जो कि अभी मेरे को 15 दिन में गुरु जी के सानिध्य में रहने से जो लाभ प्राप्त हुआ है, मेरे को 15 साल से वो लाभ प्राप्त नहीं हुआ है। ये प्रभाव मैं देखा हूँ गुरु जी के साथ। जय माँ बट जय मां बकरम। थैंक यू।